একটা কথা আমি স্পষ্টভাৱে কওঁ যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ 2016 চনত দিছপুৰত গঠন হোৱাৰ পিছত অসমত তৰুণ গগৈৰ দিনত চলা সকলো সিন্ডিকেট বন্ধ কৰি দিয়া হৈছিল আৰু সিন্ডিকেট যেতিয়া বন্ধ কৰা হ'ল সিন্ডিকেটৰ পৰা যিসকল লোকে লাভ পাই আছিল সেই লাভ পোৱা লোকসকলক যেনেকৈ হিট স্প্ৰে কৰিলে পইতাচোৰা ওলাই আহে তেনেকৈ সেই মানুহবিলাক মাজে মাজে বাহিৰলৈ ওলাই আহে কেতিয়াবা এছেম্বলিৰ ভিতৰত কেতিয়াবা এছেম্বলিৰ বাহিৰত কেতিয়াবা প্ৰেছ কনফাৰেন্স পাতি তেওঁলোকে সিন্ডিকেটৰ বিষয়ে আলাপ বকে ঠিক তেনেকুৱা আলাপ আজি বকিছে প্ৰলাপ বকিছে অখিল গগৈয়ে যিবিলাক অভিযোগ উত্থাপন কৰিছে সেই গোটেই অভিযোগখিনি গোকাট মিছা কথা 2016 চনৰ আগত তৰুণ গগৈৰ দিনত চলা সিন্ডিকেটৰ পৰা অখিল গগৈ নিয়মীয়াকৈ ধন পাইছিলে 2016 চনত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হোৱাৰ পিছত অখিল গগৈ সেই ধন পোৱাটো বন্ধ হৈ গ'ল কিয়নো সিন্ডিকেট ব্যৱস্থাটোৱে বন্ধ হৈ গ'ল সেইকাৰণে অখিল গগৈয়ে দিনতে সৰিয়হ ফুল দেখা হৈছে আৰু সিন্ডিকেট চিঞৰি থাকে গতিকে অখিল গগৈহঁতে এতিয়া এনে ধৰণেৰে মানে বিৰোধী মন্তব্য দি তেওঁলোকে সিন্ডিকেটটো আকৌ চলাব বিচাৰে সিন্ডিকেট চলোৱাৰ এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰে সেইকাৰণে আমি অখিল গগৈক এক প্ৰকাৰে প্ৰত্যাহ্বান জনাই কৈছোঁ কোৰ্ট সিন্ডিকেট হৈছে আপুনি তথ্য প্ৰমাণ সহ তাৰ ভিজুৱেলছ সহ তাৰ ভিডিঅ' সহ প্ৰমাণ কৰক নহলে এনেদৰে প্ৰলাপ বকিবলৈ বন্ধ কৰক এক নম্বৰ কথা দুই নম্বৰ কথা অখিল গগৈক আমি সাৱধান আৰু সতৰ্ক কৰিছোঁ যাতে তেওঁ অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰি এক অৰাজক পৰিস্থিতি সৃষ্টি কৰাৰ কাৰণে পুনৰ প্ৰয়াস নকৰে কিয়নো প্ৰথমতে সৰ্বানন্দ সোণোৱালে আৰু এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে অসমখনক সম্পূৰ্ণৰূপে সিন্ডিকেট মুক্ত কৰিছে আৰু অনাগত দিনত আমি কেতিয়াও ক'তো সিন্ডিকেট হ'বলৈ নিদিওঁ সেই প্ৰতিশ্ৰুতি আমি অখিল গগৈক দিছোঁ অসমৰ জনসাধাৰণক দিছোঁ আৰু অখিল গগৈক কৈছোঁ যে কংগ্ৰেছৰ দিনত যেনেকৈ টকা তুলি পেলাই তেওঁ ৰাজনীতি কৰিছিল আন্দোলন কৰিছিল সেই দিন আৰু অসমত পুনৰ ঘূৰাই নাপায় অখিল গগৈ সেইটো তেওঁ জানি লওক ধন্যবাদ অখিল গগৈৰ ওপৰত ৰাইজে ব্যৱস্থা গ্ৰহণ কৰিব যেহেতু অখিল গগৈ মিছা কথা কয় অখিল গগৈ এক অৰাজক তত্ত্ব হয় অখিল গগৈ উন্নয়ন বিৰোধী মানুহ হয় যেতিয়াই উন্নয়নৰ কাম চলে তেতিয়া অখিল গগৈয়ে তাত জঁপিয়াই পৰে আৰু তেওঁ কেতিয়াবা ঠিকাদাৰৰ বিৰুদ্ধে কেতিয়াবা চৰকাৰৰ বিৰুদ্ধে কেতিয়াবা মাটিৰ গইনালৈ বিভিন্ন ধৰণৰ কথা কৈ পেলাই তেওঁ একচুৱেলি অখিল গগৈৰ বেলেগ কোনো এজেণ্ডা নাই অখিল গগৈৰ এজেণ্ডা হ'ল এটা বাহানা উলিয়াব লাগে আৰু পইচা তুলিব লাগে অখিল গগৈ এটা পইচা তোলা মেচিন হয় সিম্পল কথা